ফোনকে পৰিলে 10,000 টকা কোনে দিব মোক? 19 তাৰিখৰ পৰা আমাৰ ইয়াত পানী বাঢ়িছে। আপোনাৰ এতিয়া 37 নং ৰাষ্ট্ৰীয় ঘাইপথেদিও পানী বাগৰিবলৈ লৈছে। আমাৰ চাৰিং দুৱাৰপাৰ মোৰ ঘৰ, এই চাৰিং দুৱাৰপাৰতো আপোনাৰ প্ৰায় 120 ঘৰ মানুহ আছিলোঁ। 120 ঘৰ এতিয়া পানীৰ কবলত টিঙৰ ওপৰে পানী বাগৰিছে, কিন্তু প্ৰশাসনৰ কোনো এতিয়ালৈকে যোগাযোগ নাই আমাৰ লগত। আৰু আপোনাৰ সকলোৱে 37 নং ৰাষ্ট্ৰীয় ঘাইপথতে অস্থায়ী শিবিৰ পাতি থাকিবলৈ লৈছে। প্ৰায় চাৰিঙত আপোনাৰ এতিয়া প্ৰায় 12-14খন গাঁও প্লাবিত হৈছে পানী। অকল চাৰিং অঞ্চল। বৰ্তমান আপোনাৰ জাজি আৰু গৌৰীসাগৰ ওচৰৰ যি মিটং নদী অভাৱনীয়ভাৱে বৃদ্ধি পাইছে আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পানী বাগৰিছে। আৰু এই পানীৰ ফলত অভাৱনীয়ভাৱে আপোনাৰ জকাইচুক মৌজা আৰু বিশেষকৈ মোৱা বজাৰ মৌজা বিশেষ 15খনমান গাঁও পানীৰ তলত এতিয়া ডুব গৈ আছে। এয়া দেখিছে আপোনাৰ দুৱাৰাপাৰ, টকৰীয়াপাৰ, গগৈআলি এই ৰাস্তাবোৰ আগতে যিটো আমি জন্মতৰ পৰা পানী দেখা নাছিলোঁ, এতিয়া অভাৱনীয়ভাৱে পানী বৃদ্ধি হৈ আছে আৰু বৰ্তমান পানী বৃদ্ধি হৈয়ে আছে। আৰু বৰ্তমান বহুত মানুহ ঘৰ এতিয়া ডুব খাই আছে আৰু গোটেই সকলোখিনি মানুহ এতিয়া ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া আৱদ্ধ হৈ আছে।